তেখেতে ফোন কৰিলে আৰু কৈছে যে নহয় মইতো তাত নাই যোৱা, মই কেৰেলালৈ গৈছোঁ, গতিকে এইফালে বোৱাৰীও বহুত দিন অহা নাই, তাকো অলপ চাই ল'ম আৰু ঘৰখন চলাবৰ কাৰণে অলপ অসুবিধা হৈছে, পইচা পাতিবিলাক নাই, সেইকাৰণে মই গৈ আহিম বাৰু এইবিলাক কৈ কিনে তেখেতে গুচি গ'ল। তো ট্ৰেইনতে তাৰ চিনাকি হ'ল আমাৰ গাঁৱৰে এজন, তাৰ ল'ৰা আৰু ইয়াৰ ছোৱালী, অমিৰৰ ছোৱালীৰ লগতে পঢ়ে, সেইকাৰণে স্কুলত সিহঁতি লগ ভাগ হৈছিলে আৰু চিনাকি হৈছে। যেতিয়া ট্ৰেইনত পালে তেতিয়া আৰু সুধিছে নহয় ক'ত যাবি, নাই আমুক তামুক এনেকুৱা কথা পাতিলে। সেইভাগে থাকিলে দুইজন ট্ৰেইনতে। সেই তাৰ লগৰজনে ফোন কৰিলে, তেতিয়াহে আমি ঘৰবিলাক আমি গম পাওঁ কি মানে মানুহজন সন্ধানহীন হৈ আছে, গতিকে আমি উপায় কিবা এটা কৰিব লাগে পৰিয়াল বুলিকে আমি এপ্লিকেশ্যন কৰিলোঁ আমাৰ বামুণবাৰী থানাতে। থানাও আমাক একবাৰ ক'লে যে এইটো আমি নল'ম বুলিকে ক'লে। আমি ৰিকুৱেষ্ট কৰিলোঁ কেলে নাই, আপোনালোকে থানা হয় যেতিয়া নেকি পাব্লিক জনতাক সহায় কৰিবৰ কাৰণে, তো গতিকে এপ্লিকেশ্যনটো ল'লে। তেখেতে আমাৰ আশা আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ আমাৰ বামুণবাৰী আঞ্চলিকৰ প্ৰেছিডেণ্ট আছিল। তেখেতৰ নাম হয় শ্ৰী অমিৰ তিৰ্কী, মোৰ ককাই হয়। কেতিয়া ওলাই গৈছিলে? ই শনিবাৰে ওলাই যোৱা, মানে ডাইৰেক্ট কেৰালা যাম বুলি কৈ যোৱা নাই, ই তেজপুৰ যাম বুলি কৈ গৈছে, তেজপুৰলৈ যাম বুলি কৈছে কিবা ইণ্টাৰভিউ মাৰিবৰ কাৰণে। আমি জানিব পাৰিলোঁ যে সি এইটো কেৰেলালৈ গৈছে বুলি। কাৰ লগত গৈছিলে? তাৰ লগত কোনো নাই, কিন্তু তাত ট্ৰেইনতে সেই মানে চিনাকি পালে, সিহঁতৰ লগত কথা বতৰা হৈছে। মই সিহঁতৰ লগতে মানে আমি কথাটো হয়তো জানিব পাৰিলোঁ যে কেৰেলা গৈছে বুলি। তেখেত মানুহজনী কেৰেলাতে আছে, কেৰেলাতে আছে। ইয়াত কোন কোন আছিলে? তাৰ ঘৰত কোন কোন থাকে? ঘৰত ছোৱালী এজনী আছে, ল'ৰা এটা আছে, ল'ৰাটো পঢ়ি আছে হোষ্টেলত, আৰু ছোৱালীজনী ইয়াতে আছে। ল'ৰাটো আপোনাৰ হেৰি খটখটিত, মৰাণ খটখটিত। কিহত পঢ়ে? ল'ৰাটো 6ত পঢ়ে, ছোৱালীজনী 4ৰ্থ শ্ৰেণীত পঢ়ে। কথা কেতিয়া পাতিছিলে লাষ্ট? কথা আমি দেওবাৰে ৰাতি পাতিছিলোঁ ন, দেওবাৰে ৰাতি পাতিছিলোঁ। মোৰ সন্দেহ কৰা মানে এতিয়া মই যিজন ট্ৰেইনত চিনাকি সি পাইছিলে, সেইজন চিনাকিৰ পৰা মই ফোন কৰি জানিব পাৰিছোঁ যে কি ফোন কৰিছিলে আপোনালোকে? নহয় মই ফোন কৰিলোঁ, নম্বৰটো দেউতা আনিলে সিহঁতৰ ঘৰত গৈ, আকৌ নম্বৰটো যেতিয়া মই পালোঁ তেতিয়া মই ফোন কৰিলোঁ। তেতিয়া মই জানিব পাইছোঁ যে ককাই মানে হয়তো ট্ৰেইনত নাই। তো সেইটোৰ কাৰণে মানে আমি আমাৰ থানাটো এণ্ট্ৰি দিছোঁ। তো থানাই কৈছে মোৰ যিখিনি কাম মই পৰাপক্ষে কৰিম বুলি কিনে, এতিয়া কিমানে কি কৰে খালি। আমাৰ বামুণবাৰী আঞ্চলিকৰ সভাপতি অমিৰ তিৰ্কীৰ দদায়েকে মোক ফোন কৰি ক'লে যে এই আপোনাৰ লগৰ, আপোনালোকৰ সংগঠনৰ লগৰ, ই মানে যোৱা 15 নৱেম্বৰ 2024 তাৰিখে ই 2 নং জামুগুৰিৰ পৰা ডিব্ৰুগড় বাণীপুৰ পৰা কেৰেলালৈ যাত্ৰা কৰি আছিলে। আমাৰ যিমানে অসমৰ পৰা বহিৰাজ্যত কৰ্মৰতভাৱে গৈ আছে, যিমানে যুৱক যুৱতী আমাৰ আদিবাসীকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী আজি বিভিন্ন ৰাজ্যত কৰ্মসূত্ৰে গৈছে, তো মই একেটাকে অনুৰোধ কৰিব বিচাৰিম যে এই ল'ৰাটো আমাৰ এই অমিৰ তিৰ্কী য'তেই আছে, ল'ৰাটো কোনোবাই যদি চিনি পায় আৰু কোনো ৰকমৰ সন্ধান পায় তেন্তে এই পৰিয়ালটিৰ লগত মানে যোগাযোগ কৰিব বুলি মই বিনম্ৰতাৰে ভাৱে মই অনুৰোধ জনাইছোঁ।